ঠিক আছে বিহু গাম কিন্তু বিহুত নাচিব লাগিব আপোনালোকে নাচিব তো অঁ ঠিক আছে ব্ৰদাৰ মই গুৱাহাটী বিহুসুৰীয়া গীত মোৰ ভাইটি শৰৎ মেচ ই বৰ্তমান নলবাৰীৰ এখন মহাবিদ্যালয়ত অধ্যাপক ৰূপে কাম কৰি আছে সি লিখা আৰু সুৰ কৰা গীত আৰু উজ্জ্বলে সংগীত পৰিচালনা কৰিছিলে গীতটি আপোনালোকে শুনি চাওক ভাল পাব নিশ্চয় ভয়ো লাগে ভালো লাগে ও ধিপিং ধিপিং কলি জাকপে হয় নাই এনেকুৱা হয় নাই বিহুৰ সময়ত মৰম লাগে চেনে লাগে তোমাক দেখি পিৰিতি জাগে গাব পাৰিব নাই মোৰ লগত গাব পাৰিব নাই গাব পাৰিবতো এবাৰ চেষ্টা কৰি চাওঁ আপোনালোকৰ লগত কেনেকুৱা লাগে এইটো যাব পাৰিম নেকি পাৰিম ন ঠিক আছে লাহে লাহে মই মিলাই ল'ম বাৰু চেনি 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 মাই অঁ ইয়াতে গাব লাগে আপোনালোকে অকণমান গাব লাগিব কিন্তু দেই মই গাম বাৰু গোটেই গানটো গামেই কিন্তু আপোনালোকে পাৰে নে নোৱাৰে কেনেকুৱানো হয় পৰিৱেশটো নিউ গুৱাহাটীত চাই যাওঁ এবাৰ এইফালে আছেনে আপোনালোকে গাব পাৰিবনে বঢ়িয়া বঢ়িয়া চেনি 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 মাই কাকে চাপি গলো যে মন লাগি তোমালে ভয়ো লাগে ধিপিং ধিপিং কলি জাকপে মন লাগে মই কৈছিলোঁ নহয় লাহে লাহে ঠিক হৈ যাব বেমাৰটো বুলি এতিয়া ধুনীয়া গাইছে আপোনালোকে এবাৰ নিউ গুৱাহাটীৰ কাৰণে এইখন উদযাপন সমিতিৰ কাৰণে এইখন বিহু মঞ্চৰ কাৰণে ডাঙৰকৈ হাত চাপৰি এটা হ'লে মই খুব বেছি ভাল পাম থেংক ইউ ছ' মাছ গাইছোঁ গীত সহযোগ কৰিব নাচিব লাগিব এনে নহ'ব কিন্তু চেনি 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 মাই বিহুতলি
আছে নেকি ক'ৰবাত? কেতিয়া আহিছে ওলাই? বহুত মাজতে মোৰে যেন লুডু বাচি তোমাৰ মোৰে যেন তুমি বা খোৱা কি মোৰে যেন কৰিবা অভিমান তোমাক বুজি পোৱাই টান ভয়ো লাগে ভালো লাগে ধিপিং কলি জাগলে মন লাগে চেনে লাগে তোমাক দেখি পিৰিতি জাগে চেনি মই মোৰ বুকুত তুমি লোনা ঠাইও মোৰ বুকুত তুমি লোনা ঠাইও মোৰ বুকুত তুমি লোনা ঠাইও বঢ়িয়া বা ভয়ংকৰ লাজ কৰে দেখোন মানুহে মোতকৈও বেছি লাজ কৰে আপোনালোকে এফালে উঠোকে নুঠিলে কিন্তু বহুত কেইগৰাকী মই দেখিছোঁ নাচিছে খালি উঠিবলৈ মন কৰি উঠা নাই কোনোবা আছে নেকি কিনাৰত চাই থাকিব পাৰে নজৰত আহি যাব পাৰোঁ বহুত কথা বাৰু যিয়ে নহওক আৰু কি শুনিব বিহু শুনিবনে কি শুনিব ঠিক আছে আৰু এটা বিহু গাই লৈছোঁ মই তাৰপিছতে মই পুনৰ বেলেগ গীত গাই দিম বাৰু এটি পুৰণি গীত আমি আমাৰ স্বনামধন্য অভিনয় শিল্পী বিজু ফুকন ডাঙৰীয়াৰ যেতিয়া বিয়োগ ঘটিছিল তেতিয়া তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এটা অনুষ্ঠান কৰা হৈছিল আৰু তাতে তেখেতৰ কিছুমান খুব জনপ্ৰিয় গীত পৰিৱেশন কৰা হৈছিল তাতে আমি এটা গীত পুনৰ বাণীবদ্ধ কৰি গোৱাৰ সুযোগ লাভ কৰিছিলোঁ আৰু সেই গীতটি আপোনালোকে ইমান সুন্দৰভাৱে আকোৱালি লৈছিল তাৰ কাৰণে অশেষ ধন্যবাদ সেই গীতটি আপোনালোকৰ বাবে এটি পুৰণি গীত আপোনালোকে শুনিছে চাগে শুনিছা মন হীৰা দৈ শুনিছে নাই চাইকেল লৈ টিলিঙা মন হীৰা দৈ দেখা নহয় পিলিঙা ৰস ধৰা পথাৰত আহিবা জানো মন হীৰা দৈ তোমাৰ কুমলীয়া গাইছোঁ গীত সহযোগ কৰিব